সিন্ডিকেটৰ বিৰুদ্ধে অখিল গগৈ প্ৰতিবাদ কৰিছে। সিন্ডিকেট বন্ধ হ'ব লাগে বুলি কৈছে। আৰু এতিয়া বিজেপিৰ মতে যেটো সংবাদমেল কমল কুমাৰ মেধিয়ে যেটো সংবাদমেল সম্বোধন কৰিছে হেতু বিজেপিৰ সংবাদমেলে হ'ব। তাত লিখা আছে যেহেতু ৰাজ্যিক তেওঁলোকৰ কাৰ্যালয়ৰ পৰা দিছে। এই সংবাদমেলটো তেওঁলোকে কৈছে যে অখিল গগৈ আসলে সিন্ডিকেটৰ পৰা ধন নাপায়, সিন্ডিকেট বন্ধ কৰিবলৈ কৈছে বুলি কৈছে। মানে এনেকুৱা কি কথা আছে? অখিল গগৈ যদি সিন্ডিকেটৰ পৰা পইচা পায় তেনেহ'লে ডেফিনেটলি তেওঁ সিন্ডিকেটটো বন্ধ হ'ব লাগে বুলি ক'বলগীয়া নহ'লহেঁতেন। সিন্ডিকেটটো যে চৰকাৰে চলাই আছে, চৰকাৰে যে চলাই আছে সেই কথাটো ৰাইজৰ সন্মুখত উন্মোচন কৰাৰ কাৰণে এতিয়া অখিল গগৈক আসলে তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। এতিয়া সিন্ডিকেটটো বন্ধ কৰি পেলাওক। আপোনালোকে যদি ভাবিছে অসমৰ ৰাইজৰ কল্যাণৰ কাৰণে বা অখিল গগৈ তাৰ পৰা যদি পাৰ্চেণ্টেজ পায় বন্ধ কৰি পেলাওক, তেতিয়া পাৰ্চেণ্টেজো নাপাব, আপোনালোকেও নাপাব, অসমৰ ৰাইজে তাৰ সুফলটো পাব। গতিকে সেই কামটো কিয় নকৰে? এতিয়া হৰেণ মহন্তই হওক বা আপোনাৰ গোবিন্দ চৰকাৰে হওক, তেওঁলোকে যি ধৰণৰ আচলতে সিন্ডিকেট চলায় গোটেই আপোনাৰ ৰাইজৰ ওপৰতহে মাধমাৰটো পৰেগৈ। এতিয়া কণীৰ দাম বাঢ়িছে, ব্ৰইলাৰৰ দাম বাঢ়িছে, গোটেইবিলাকত যে আপোনাৰ তেওঁলোকে যে এটা পাৰ্চেণ্টেজ যে ল'লে গোটেই বস্তুবিলাকৰ এগেইনষ্টত, তাৰ পাছত তাৰ কাৰণে আমি সাধাৰণ মানুহে অধিক দামত বস্তু ক্ৰয় কৰিবলগীয়া হৈছে। সেই কথাটোৰ ক্ষেত্ৰত আমি কৈছোঁ যে আপোনালোকে সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাওক। বন্ধ নকৰাকৈ, বন্ধ কৰিম বুলি ক'ব নোৱাৰাকৈ এতিয়া আল্টু ফাল্টু কিবা কিবি কথা কৈ গোটেই বিষয়টো যদি আপোনাৰ বেলেগ ফালে লৈ যায় তেতিয়াহ'লে ৰাইজৰ মংগল নহয়। সেই কথাটোৱে সিন্ডিকেট চলিছে, আমিও দেখি আছোঁ যে ট্ৰাকবিলাকৰ পৰা কেনেকৈ টকা পইচা কালেকশ্যন কৰা হয়, ফ্লাইঅভাৰ তলে তলে খানাপাৰা, যোৰাবাট, আপোনাৰ শ্ৰীৰামপুৰ গেট, সেইবিলাকততো আমি দেখি আছোঁ। আপোনালোকৰ কেমেৰাবিলাকতো কেতিয়াবা ওলায় পইচা এনেকৈ দি থৈ যোৱা। গতিকে তেনেকৈ আচলতে সংগ্ৰহ কৰি থকা হয়। আৰু এনেও আপোনালোকে জানিব যে ট্ৰাকবিলাকৰ পৰা আমিও বহুত ট্ৰাক ড্ৰাইভাৰৰ লগত আমি কথা পাতি জানো যে তেওঁলোকৰ ট্ৰাক প্ৰতিখন ট্ৰাকে এই যিবিলাক বস্তু লৈ যায় তেওঁলোকে জেগাই জেগাই আপোনাৰ 20,000 25,000 তেনেকৈ দি যাবলগীয়া হয় বুলি কৈছে। সেই কথাটোতো মিছা নহয়। গতিকে এই মুহূৰ্তত সিন্ডিকেট চলিছে, সিন্ডিকেটটো বন্ধ কৰি দেখুৱাওক সৎ সাহস আছে যদি। সেইবিলাক বোকাচতীয়া ৰাজনীতি কৰাতকৈ যে সিন্ডিকেট ৰাজটো আপোনালোকে চলাই আছে আৰু সেই চলাই থাকিব বিচাৰি থাকিলে নহ'ব, যে সেইটো বন্ধ কৰি আপোনালোকে যে সৎ সাহস সেইটো প্ৰদৰ্শন কৰক ৰাইজৰ সন্মুখত। সেইটোৱে মেইন কথা। প্ৰশ্ন এটাই আছিল যিটো শেহতীয়াভাৱে জয়ন্ত মল্ল বৰুৱাই গোটেই বিষয়টো তেওঁৰ বিৰুদ্ধে গোটেই আঙুলিটো আহিছে আৰু তেওঁ বৰ্তমান মুহূৰ্তত বন মন্ত্ৰী। আৰু দেখা গৈছে গোবিন্দ চৰকাৰ বুলি কোৱা যিজন ব্যক্তি কিন্তু আজি বিগত 25 বছৰ ধৰি কাঠৰ যিটো সিন্ডিকেট, যিটো আনে এখন গাড়ী নিব নোৱাৰে, কিন্তু গোবিন্দ চৰকাৰে বিনা চালানত তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈকে উত্তৰ পূৰ্বাঞ্চলত তেখেতৰ আধিপত্যটো আছে বুলি কৈছে। কিন্তু PCCF দেখা গৈছে যে বন সংৰক্ষক যিটো কোটি কোটি টকা দি আচলতে আমাৰ দৰমহা দি লৈছে বা দৰমহা পায়, তাৰপৰা ৰাজহ পায়, কিন্তু এনে এটা সেই ব্যক্তিজনক বৰ্তমান মুহূৰ্তত কিন্তু আজিও একো নুমেডালো হিলাব পৰা নাই। এই গোটেই মেইন কথাটো হৈছে আচলতে এই সিন্ডিকেট যে চলিছে, এই সিন্ডিকেটৰ আঁৰত কোন আছে? আচলতে কোনে সিন্ডিকেটটো চলাবলৈ দিছে? সেই মেইন মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বাকীবিলাক তেওঁৰ এজেণ্ট। মানে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে সিন্ডিকেটটো চলি আছে। আৰু এই গোবিন্দ চৰকাৰে হওক বা আপোনাৰ হৰেণ মহন্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালেক্টৰ, টকা কালেক্টৰ। সিন্ডিকেটটোৰ গোটেই ধন আধা ভাগ মুখ্যমন্ত্ৰীলৈ আহে, তেওঁলোকে কমিশ্যনটোহে পায়। টকাটো তুলিবলৈ দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নহ'লে আপোনাৰ অপেনলি পুলিচৰ লগত মিলি আপোনাৰ সেই মই যে কৈ আছোঁ আপোনাক, সেই যে আপোনাৰ ফ্লাইঅভাৰ তলে তলে টকা পইচাবিলাক যে তুলি থাকে, পুলিচো লগত থাকে, আমিতো দেখিছোঁ ন। কিনো নহ'লে আপোনাৰ আমি ফ্লাইঅভাৰ তলত যে মানুহবিলাক যে পুলিচৰ লগত যে একেলগে বহি থাকে, সেই মানুহবিলাকে ট্ৰাকবিলাকৰ পৰা যে টকাটো সংগ্ৰহ কৰি থাকে, সেই কথাটো চৰকাৰ এখন চলি থকাৰ পাছত সেইটো পুলিচৰ লগত একেলগে সিন্ডিকেটৰ মানুহবিলাকে বহি যিটো টকা কালেক্ট কৰি থাকে, সেইটো যদি আপোনাৰ চৰকাৰৰ নিৰ্দেশ মতে হোৱা নাই, সেইটো অপেনলি হ'ব পাৰে নেকি? আপোনালোকে চাওক যে পুলিচ লগত আপোনাৰ সিন্ডিকেট, মানে গোটেই বস্তুটো আপোনালোকে এটা কথা জানি লওক যে অসমত চলি থকা সিন্ডিকেটৰ মূল মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁৰ আচলতে মেইন মানুহ আগতে আছিলে পীযুষ হাজৰিকা, আৰু এতিয়া শেহতীয়াকৈ পীযুষ হাজৰিকাই বোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিমান আচলতে সিন্ডিকেটৰ ধন সেইটো দিব লাগে সেইটো দিয়া নাই, সেইকাৰণে তেওঁক সেইটোৰ পৰা আঁতৰাই নতুনকৈ আমাৰ এই মানুহজনক জয়ন্ত মল্ল বৰুৱা, সেই জয়ন্ত মল্ল বৰুৱাক এতিয়া ফিল্ডত নমাইছে। এতিয়া গোটেই সেইকাৰণে আমি দেখি আছোঁ এইকেইদিন জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ অফিচাৰ্ছবিলাকৰ লগত যে কথা পাতি আছে যে ৰেভিনিউ কালেক্ট কৰিব লাগে বুলি যে কৈ আছে, এতিয়া গোটেইটো তেওঁৰ হাতলৈ আহিছে, মানে নিয়ন্ত্ৰণটো তেওঁৰ হাতলৈ আনিছে। এতিয়া মুখ্যমন্ত্ৰীৰ আটাইতকৈ ঘনিষ্ঠ হিচাপে এতিয়া গোটেই সিন্ডিকেটটোৰ চোৱা চিতাৰ কামটো এতিয়া আৰম্ভ কৰিছে জয়ন্ত মল্ল বৰুৱাই। কিন্তু তেওঁলোকৰ মেইন মানুহটো হৈছে হিমন্ত বিশ্ব শৰ্মা, হৰেণ মহন্ত আৰু আপোনাৰ গোবিন্দ চৰকাৰ, এইবিলাক হৈছে এই হিমন্ত বিশ্ব শৰ্মা এইজনৰ আচলতে মানি কালেক্টৰ। তেওঁ এই হিমন্ত বিশ্ব শৰ্মাৰে এজেণ্ট, বেলেগ মানুহ নহয়। সেই কথাটো ৰাইজে বুজি পাব লাগিব, মানে সেইটোৱে কথা, বেলেগ নাই।